নমস্কাৰ বন্ধুসকল, নিযুত মাইনাৰ গাইডলাইন আহিছে। সকলোৰে মনৰ প্ৰশ্ন, প্ৰাইভেট কলেজ ইউনিভাৰ্চিটিত পঢ়াসকলে পাবনে নাই, ডিষ্টেঞ্চ মোডত পঢ়াসকলে পাবনে নাই। আগৰ পৰা যিখিনি কলেজত পঢ়ি আছে 3rd ছেমিষ্টাৰ 5th ছেমিষ্টাৰ, সেয়া লাগিলে সেয়া গ্ৰেজুৱেশ্যনেই হওক পষ্ট গ্ৰেজুৱেশ্যনেই হওক, সেইসকলে পাবনে নাই, এই সকলোবিলাক উত্তৰ আজি মই দিম। এই ন'টিফিকেশ্যনখনৰ সকলোৰে উত্তৰ আছে। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনিখন হৈছে এডমিশ্যন ইনচেণ্টিভ ছাত্ৰীসকলক দিয়া। ইয়াত ল'ৰাসকলে কোনো ধৰণৰ ইনচেণ্টিভ নাপায়, গতিকে এই আঁচনি কেৱল ছোৱালীৰ বাবে, আৰু সেইসকল ছোৱালীৰ বাবে যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে, গ্ৰেজুৱেশ্যন BA BSc BCom ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে, পষ্ট গ্ৰেজুৱেশ্যন MA MSc MCom BEd ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছে, সেইসকললৈ ইয়াত প্ৰাইভেট এডুকেশ্যন ইনষ্টিটিউটত যিসকলে পঢ়ি আছে, ডিষ্টেঞ্চ পূজাত যিসকলে পঢ়ি আছে, তেওঁলোকে এই আঁচনি নাপাব। আমি যেতিয়া ভিতৰলৈ পঢ়ি যাম তেতিয়া গম পাম। ইয়াত প্ৰথমতে কিন্তু প্ৰাইভেট এডুকেশ্যন ইনষ্টিটিউট এক্সক্লুডিং বুলি লিখা আছে, অৰ্থাৎ তেওঁলোকক ইয়াৰ আওতাৰ বাহিৰত ৰখা হ'ব। আৰু 2024-25 বৰ্ষৰ বাজেটত পেৰাগ্ৰাফ 31 ছাবছেকশ্যন 8 বাজেট স্পীচ 2024-25 10 লাখ গাৰ্ল ষ্টুডেণ্টক যি 1 মিলিয়ন নিযুত মাইনা সহায় কৰিবলৈ এই আঁচনিটো গ্ৰাণ্ট কৰা হৈছিলে। ইয়াৰ লক্ষ্য আছিল ছাত্ৰীসকলক হায়াৰ এডুকেশ্যনৰ প্ৰতি আকৰ্ষিত কৰা। মেট্ৰিকুলেশ্যনৰ পাছত গাৰ্ল ষ্টুডেণ্টৰ কলেজলৈ যোৱাৰ সংখ্যাটো কমি যায়। অভিভাৱকসকলে সকলো ঠাইতে অভিভাৱকসকলে সমানে ছোৱালীসকলক গুৰুত্ব নিদিয়ে, গতিকে সেইটো বৃদ্ধি কৰা পাৰ্চেণ্টেজ, তাৰ যিটো পাৰ্চেণ্টেজ বৰ্তমান অসমত কমি আছে, সেই পাৰ্চেণ্টেজ বৃদ্ধি কৰা অসম চৰকাৰৰ এটা লক্ষ্য। তাৰ বাবে এই নিযুত মাইনা আঁচনিখন তেওঁলোকে শুভাৰম্ভ কৰিছে। লগতে কলেজ ড্ৰপ আউট যিসকল ছোৱালীৰ মাজত হৈ আছে, সেই সংখ্যাটো কমাই দিয়াত, আৰু যি বালিকা বিবাহ অৰ্থাৎ যিটো বাল্য বিবাহ প্ৰথা অসমৰ পৰা দূৰ কৰিবলৈ চেষ্টা কৰিছে, সেই বাল্য বিবাহ দূৰ কৰিবলৈ এইটো এটা পদক্ষেপ হিচাপে অসম চৰকাৰে গণ্য কৰিছে। এতিয়া স্ক'প অফ এপ্লিকেবিলিটিটোৰ কথা লিখিছে। ফাইনেন্সিয়েল এছিষ্টেঞ্চ as an admission incentive will provided to girl students who are enrolled in government and venture education institute, অৰ্থাৎ যিসকলে গভৰ্ণমেণ্ট আৰু ভেঞ্চাৰ কলেজত পঢ়ি আছে তেওঁলোকক এইটো প্ৰদান কৰা হ'ব। ফাৰ্ষ্ট ইয়েৰ গ্ৰেজুৱেশ্যন, ফাৰ্ষ্ট ইয়েৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, পষ্ট গ্ৰেজুৱেশ্যন অৰ্থাৎ MA MSc MCom, আৰু লগতে BEd ফাৰ্ষ্ট ইয়েৰত যিসকলে পঢ়ি আছে তেওঁলোকক ইয়াত সামৰি লোৱা হ'ব। এক্সক্লুডিং প্ৰাইভেট ইনষ্টিটিউশ্যন, প্ৰাইভেটত পঢ়াসকলে ইয়াত নাপাব। ইয়াৰ বাবে কিছুমান গাইডলাইন দিছে, অৰ্থাৎ চৰ্ত বান্ধি দিছে ছোৱালীসকলৰ আগত। তেওঁলোকৰ ব্যৱহাৰ পাতি ভাল হ'ব লাগিব, তেওঁলোকে ৰেগিং কৰিব নোৱাৰিব কাকো, তেওঁলোকে কলেজৰ টিচাৰেই হওক ষ্টাফেই হওক তেওঁলোকৰ লগত ব্যৱহাৰ ভাল হ'ব লাগিব। কোনো ধৰণৰ চিটিং, ৰেগিং, ভেণ্ডেলিজিম বা এনি মিছকণ্ডাক্টৰ পৰা তেওঁলোকে আঁতৰি থাকিব লাগিব। আৰু যদি এনেকুৱা ধৰণৰ কিবা তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আহে, তেতিয়াহ'লে তেওঁলোকৰ নামত থকা নিযুত মাইনা আঁচনি উইথড্ৰ কৰি দিয়া হ'ব বুলি এই আঁচনিখনৰ যি গাইডলাইন, এই গাইডলাইনখনত জনাই দিছে। তাৰোপৰি যিসকল ছাত্ৰীয়ে প্ৰজ্ঞান ভাৰতী স্কীমৰ আণ্ডাৰত ডক্টৰ বাণীকান্ত কাকতি বঁটা পাইছে, তেওঁলোকক এই আঁচনিৰ পৰা বাহিৰত ৰখা হৈছে। গতিকে স্কুটি পোৱা ছাত্ৰীসকলে নিযুত মাইনা আঁচনিৰ পইচা নাপায়, ইয়াত ক্লিয়াৰলি লিখি থোৱা আছে। আৰু যিসকল ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটাটো গ্ৰহণ নকৰোঁ বুলি কৈছে, তেওঁলোককহে এই নিযুত মাইনা আঁচনিয়ে সামৰি ল'ব বুলি জনাইছে। আৰু মোৰ মতে কোনো ছোৱালীয়ে বা কোনো ষ্টুডেণ্টে ডক্টৰ বাণীকান্ত কাকতি বঁটা অৰ্থাৎ স্কুটিখন নালাগে বুলি নকয়। সেয়েহে যিসকলে স্কুটি পাইছে তেওঁলোকে এই আঁচনিটো নাপাব। আগতে যিসকলে পঢ়ি আছিলে, আগতে যিসকলে এডমিশ্যন ল'লে, যিসকলে এতিয়া 3rd ছেমিষ্টাৰ 5th ছেমিষ্টাৰত আছে বা 3rd ছেমিষ্টাৰত আছে, মাষ্টাৰ ডিগ্ৰী BEdত পঢ়ি আছে আগত পৰাই, তেওঁলোকৰ কাৰণে কি হ'ব, তেওঁলোকে যিটো এটা মবিলিটি গ্ৰাণ্ট স্কীম পাইছিলে, তেওঁলোকে মবিলিটি গ্ৰাণ্ট স্কীম যিটো, সেইটো মবিলিটি গ্ৰাণ্ট স্কীমটো নিযুত মাইনা আঁচনিৰ লগত মাৰ্জ কৰি দিয়া হৈছে। গতিকে তেওঁলোকে ছেপাৰেটলি মবিলিটি গ্ৰাণ্ট স্কীম নাপাব। এইটো এটা কথা যে আগতে তেওঁলোকক কিবা কিবি এটা সাহাৰ্য দিছিলে 1000 টকা নে কিমান, সেইটো এতিয়া যিটো নতুন ৰুল মতেই হৈ যাব, কিন্তু সেই আঁচনিখন প্ৰত্যাহাৰ হৈ যাব। আৰু সেই আঁচনিখনত
যিসকলে অলৰেডি পইচা পাই আছে তেওঁলোকে নিযুত মাইনা আঁচনিৰ অধীনলৈ গুচি আহিব। নিযুত মাইনা আঁচনিৰ অধীনৰ মতে তেওঁলোকে পইচা পাব। অৰ্থাৎ পুৰণা যিসকলে পঢ়ি আছে, পুৰণা যিসকল আছে তেওঁলোকেও সেই নিযুত মাইনা আঁচনিৰ ধন নতুনখিনিৰ লগতে পাব। এনেকুৱা কোনো কথা নাই যে তেওঁলোকে নেপাব, এতিয়া নতুন এই বছৰ পঢ়া পাহে পাব, তেনেকুৱা কোনো কথা নাই। ছেপাৰেটলি খালি মবিলিটি গ্ৰাণ্ট স্কিম যিটো আছিলে সেইটো নিদিয়ে, তাৰ সলনি সকলোকে নিযুত মাইনা আঁচনিৰ অধীনত বেনিফিটটো দিয়া হ'ব বুলি কৈছে। গতিকে এইটো ভাল খবৰ সকলোৰে বাবে। ইয়াৰ কাৰণে ইলিজিবিলিটিটো কি লাগিব? অসমৰ স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ থকা সকলো গাৰ্ল ষ্টুডেণ্টে অৰ্থাৎ ছাত্ৰীয়ে এই আঁচনিৰ ধন পাব। গ্ৰেজুৱেশ্যন কৰি থাকোঁতে যিসকল ছাত্ৰী বিবাহিত হৈ গ'ল তেওঁলোকে এই আঁচনিৰ ধন নাপায়। কিন্তু যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন বা BEd কৰি আছে তেওঁলোক বিবাহিত হ'লেও এই আঁচনিৰ ধন পাব। ইন ছাৰ্ভিচ গাৰ্ল যিসকলে চাকৰি কৰি আছে তেওঁলোকে BEdত নামভৰ্তি কৰিছে অন ডেপুটেশ্যন, তেওঁলোকে এই আঁচনিৰ ধন নাপাব। MP MLA মিনিষ্টাৰৰ যিসকল কন্যা আছে তেওঁলোকে এই আঁচনি ধন নাপাব বুলি জনাইছে। এই আঁচনিৰ ধন কেনেকৈ দিয়া হ'ব? ক্লাছ 11 অৰ্থাৎ ফাৰ্ষ্ট ইয়েৰ হাই ছেকেণ্ডেৰী ষ্টুডেণ্টসকলক 1000 টকাকৈ প্ৰতি বছৰে 10,000 টকা দিয়া হ'ব। প্ৰতিমাহে 1000কৈ গণ্য কৰিছে। তাৰপাছত গ্ৰেজুৱেশ্যনত পঢ়ি থকাসকলক 1250 টকাকৈ 12,500 টকা দিয়া হ'ব। BA BSc BCom আৰু যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে MA MSc MCom BEd তেওঁলোকক 2500 টকাকৈ 25,000 টকা দিয়া হ'ব। আৰু ছামাৰ ভেকেশ্যন বা এনি আদাৰ ভেকেশ্যন যিখিনি ভেকেশ্যন এমাহত বা এমাহতকৈ ততোধিক থাকে তাৰ কাৰণে কোনো ধৰণৰ সেই মাহ দুটাত কোনো ধৰণৰ পইচা দিয়া নহ'ব বুলি কৈছে। আৰু সেয়েহে একাডেমিক ছিজন 2024-25ত 9 মাহৰ কাৰণে সেই পইচাটো দিব। আৰু জুন জুলাই প্ৰতি বছৰে জুন আৰু জুলাই মাহটো এই আঁচনিৰ পৰা আঁতৰাই ৰখা হ'ব। অৰ্থাৎ 12 মাহৰ এই জুন জুলাই মাহ দুটা কাটি বাকী 10 মাহৰ কাৰণে আপোনালোকক পইচাটো দিব। এপ্লিকেশ্যন কেনেকৈ কৰিব লাগিব? ষ্টুডেণ্টসকলে এখন এপ্লিকেশ্যন ফৰ্ম দিব তেওঁলোকক, সেইসকলে ছাবমিট কৰিব লাগিব। কলেজসমূহলৈ সেইসকল ফৰ্ম আহিব আৰু কলেজসমূহত তেওঁলোকে পূৰাই পেলাই জমা দি দিব লাগিব। আৰু এইটো হয়তো গুগল ফৰ্ম টাইপৰ হ'ব, হয়তো ফিজিকেল ফৰ্ম নাথাকিব পাৰে, কিন্তু গুগল ফৰ্ম টাইপৰ আহিব। তেওঁলোকে সেইখিনি পূৰাই ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পাছত তেওঁলোকক কৈছে যে ছাবমিট কৰোঁতে তেওঁলোকে কাৰেক্ট আছেনে নাই সেইখিনি ভালদৰে চাই ল'ব। চাই লৈ পেলাইহে এখন ছাবমিট কৰিব। তাৰপিছত ৰেজিষ্টাৰ বা প্ৰিন্সিপালক কালেক্ট কৰিবলৈ দায়িত্ব দিয়া হ'ব। আৰু তেওঁলোকে পৰ্টেলৰ যোগেদি এইখিনি ফৰ্ম কালেক্ট কৰিব। কালেক্ট কৰি ডাটাখিনি কাৰেক্ট হৈছেনে নাই সেইখিনি চাব। চাই পেলাই তেওঁলোকে অটো ভেৰিফিকেশ্যনৰ কাৰণে পঠিয়াই দিব। অৰ্থাৎ তেওঁলোকে যদি প্ৰিন্সিপালে যদি ডাটাখিনি কাৰেক্ট দেখে, কাৰেক্ট বুলি অপশ্যনটো আহি যাব, তেতিয়া ক্লিক কৰাৰ লগে লগে গোটেই প্ৰচেছটো অটো ভেৰিফিকেশ্যন হৈ যাব। ইয়াত কোনো ধৰণৰ মেনুৱেল প্ৰচেছ নাথাকে। আপোনালোকে গুগল ফৰ্ম বা যিয়ে নহওক মেনুৱেল ফৰ্ম আপোনালোকে হাতত দিলে সেইখন আপোনালোকে পূৰাই আপোনালোকে জমা দিলে। জমা দিয়াৰ পিছত প্ৰিন্সিপালক অৰ্ডাৰ দিব। প্ৰিন্সিপালে ভেৰিফাই কৰিব সেইখিনি শুদ্ধ আছে নে ভুল আছে। ভেৰিফাই হোৱাৰ পিছত যদি শুদ্ধ আছে কাৰেক্ট কৰিব। কাৰেক্ট কৰাৰ পাছত তেওঁলোকে সেইখন অটো ভেৰিফিকেশ্যনৰ কাৰণে গুচি যাব। আৰু ছেকেণ্ড ইয়াৰৰ কাৰণে তেনেধৰণৰ কোনো ফৰ্ম ফিল আপ কৰিবলৈ দৰকাৰ নাই। কিন্তু যি প্ৰিন্সিপালৰ পৰা তেওঁলোকে এখন চাৰ্টিফিকেট ল'ব লাগিব যে তেওঁলোকে পঢ়াটো কণ্টিনিউ কৰি আছে। এইটো খুব গুৰুত্বপূৰ্ণ ছেকেণ্ড ইয়াৰটোৰ কাৰণে। তেওঁলোকে পঢ়াটো যে কণ্টিনিউ কৰি আছে, পঢ়াটো যে মাজতে এৰি দিয়া নাই, তাৰ বাবে এখন চাৰ্টিফিকেট লিখাই ল'ব লাগিব। সেইখন আপলোড কৰিব লাগিব। তাৰপিছত প্ৰতিখন কলেজৰ হেডজনক এজন বা ততোধিক নডেল টিচাৰ নিয়োগ কৰিবলৈ কৈছে, যাতে স্মুথলি এই নিযুত মাইনা আঁচনিখন ইমপ্লিমেণ্ট হয়। আৰু গাৰ্জেনসকলকো কৈছে যে তেওঁলোকেও যাতে ষ্টুডেণ্টসকলে কাৰেক্টকৈ ডাটাখিনি দিছে সেইখিনি যাতে এনচিয়'ৰ কৰে, তেওঁলোকে যাতে সেইখিনি চকু দিয়ে, এইখিনিৰ ওপৰত তেওঁলোকক দায়িত্ব দিছে। আৰু ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেঞ্জেকশ্যনৰ যোগেদি আপোনালোকে সেই টকাটো আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্ট পাই যাব। এতিয়া লিষ্ট দিছে। এইখিনি লিষ্ট হৈছে ভেঞ্চাৰ স্কুলৰ, কোনখিনি ভেঞ্চাৰ স্কুল আৰু কোনখিনি ভেঞ্চাৰ কলেজে ষ্টুডেণ্টে এই আঁচনি ধন লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে আপোনালোকে যদি ভেঞ্চাৰ স্কুলত পঢ়ি আছে বা কলেজত পঢ়ি আছে, আপোনালোকে নিজৰ কলেজসমূহ ইয়াত চাই ল'ব। সেইসকল ষ্টুডেণ্টে এই আঁচনিৰ কাৰণে আবেদন কৰিব পাৰিব। দেখিছেনে? আপোনালোকে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত গৈ আপোনালোকে এই PDF ডাউনলোড কৰি লৈ পেলাই আপোনালোকে কলেজসমূহ চাই ল'ব পাৰিব।
কোন কোন ভেঞ্চাৰ কলেজ ভেঞ্চাৰ স্কুলক দায়িত্ব দিয়া হৈছে আৰু কোনখিনি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলকো দায়িত্ব দিয়া হৈছে সেইটো ইয়াত দি দিছে, গতিকে চাই ল'ব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।